আজিৰ দিনত সকলো মানুহৰে তেওঁৰ নিজৰ শৰীৰক সুঠাম আৰু দেখনীয়াল কৰি ৰাখিব বিচাৰে। শৰীৰক ফিট ৰাখিবলৈ বহুতে জিমত যায়, কষ্টকৰ ডায়েট প্লানো কৰে। ধুনীয়া দেখিবলৈ কিছুমানে চেলুন বা বিউটি পাৰ্লাৰত যায় আৰু আন কিছুমানে পাৰফেক্ট দেখিবলৈ প্লাষ্টিক চাৰ্জাৰীও কৰে। কিন্তু বিশ্বত কিছুমান এনেধৰণৰ মানুহ আছে যিবিলাক মানুহে শৰীৰত কিছুমান অতিৰিক্ত অংগ লৈ জন্মগ্ৰহণ কৰে। আজি আমি এনেধৰণৰ কিছুমান অস্বাভাৱিক অংগ থকা মানুহৰ বিষয়ে আলোচনা কৰিম, যিবিলাক মানুহে অপ্ৰাকৃতিকভাৱে জন্মগ্ৰহণ কৰিছে। গতিকে চাই থাকিব বিশ্ব এনচাইক্লোপিডিয়া চেনেল, আৰু এই চেনেলটো যাতে আপোনালোকে ছাবস্ক্ৰাইব কৰে, লগতে বেল আইকনো দবাবলৈ নাপাহৰিব। 1 নম্বৰ, দীপক পাছৱান। দীপক পাছৱান ভাৰতৰ এজন এনেকুৱা ল'ৰা যিজনে তেওঁৰ ল'ৰালিকাল পৰ্যন্ত এনেকৈ জীয়াই আহিছে, যিটো একেবাৰে সহজ নাছিল। দীপক পাছৱানে তেওঁৰ শৰীৰত জন্মৰে পৰা এটা অবিকশিত জৰুৱা সন্তানৰ বজা কঢ়িয়াই লৈ ফুৰিব লগা হৈছিল, যিটো দীপক পাছৱানৰ শৰীৰত 2খন ভৰি আৰু 2খন হাত ওলমি আছিল, যিটো সময়ৰ লগে লগে আৰু বেছি ডাঙৰ হৈ গৈ আছিল, যাৰ বাবে লগ বন্ধুবিলাকেও তেওঁৰ লগত খেলা ধূলা কৰা বন্ধ কৰি দিছিল। 2010 চনত বেংগালুৰুৰ এখন হস্পিটেলত সেই হস্পিটেলখনে দীপক পাছৱানৰ সেই দুখ দূৰ কৰিবলৈ বিনামূলীয়াকৈ চিকিৎসা কৰাৰ ব্যৱস্থা হাতত ল'লে। প্ৰায় 2 দিন ধৰি সেই চাৰ্জাৰী কৰাৰ পিছত ডক্তৰসকলে সফলতাৰ দিশ দেখা পায় আৰু আজি দীপকে এজন সাধাৰণ ল'ৰা হিচাপে সম্পূৰ্ণ নৰ্মেল হৈ যায়। 2 নম্বৰ, হেজেল জনছ। হেজেল জন এজনী ব্ৰিটিছৰ ধুনীয়া মহিলা যাৰ 2টা জনী আছে। হেজেল জনে তাইৰ 2টা জনী থকা কথাটো তেতিয়া প্ৰকাশ কৰে যেতিয়া তাই এটা ব্ৰিটিছ টক শ্ব'ত ইণ্টাৰভিউ দিবলৈ আহে। যেতিয়া কিছুমান পৰ্ণ ইণ্ডাষ্ট্ৰীয়ে তাইৰ এইটো কথা শুনা পায়, তেতিয়াই পৰ্ণ ইণ্ডাষ্ট্ৰীয়ে তাইক বহু $, দিছিল, কিন্তু তাই প্ৰত্যেকবিলাকতে অসন্মত হয়। 3 নম্বৰ, 2016 চনত চীনত এটা অস্বাভাৱিক শিশুৰ জন্ম হয়, যিটো শিশুৰ ভৰিৰ আঙুলি 16টা আৰু হাতৰ আঙুলি 15টা। আৰু এনেকুৱা ধৰণৰ অপ্ৰাকৃতিক জন্ম বিশ্বত প্ৰায় কম হয়, আৰু এই শিশুটোৰ এনে হোৱাৰ কাৰণ তেওঁলোকৰ জেনেটিক বুলি ডাক্তৰে কয়, কাৰণ এই শিশুটিৰ মাকজনীৰো এনেধৰণৰে দৃশ্য দেখিবলৈ পোৱা যায়। 4 নম্বৰ, জেছমিন ট্ৰিডেভিল। আমেৰিকাৰ জেছমিন ট্ৰিডেভিল নামৰ এজনী মহিলাৰ 3টা স্তন আছে। 3টা স্তন থকা মহিলা সঁচাকৈয়ে অস্বাভাৱিক, কিন্তু কিছুমানে কয় যে সেইটো তেওঁৰ প্ৰাকৃতিক নহয়, তাই ব্ৰেষ্ট ইমপ্লাণ্ট কৰিহে সেইটো বনাইছে। কিন্তু জেছমিন ট্ৰিডেভিলে সেইটো দাবী কৰে যে তাইৰ সেইটো সম্পূৰ্ণ প্ৰাকৃতিক আৰু তাইৰ সেইটোৰ সৈতে কোনো আপত্তি নাই, তাই সুখী। গতিকে বন্ধুসকল, এয়াই আছিল কিছুমান আচৰিত আৰু অস্বাভাৱিক অংগ থকা মানুহ। বন্ধুসকল, এনেধৰণৰ কিছুমান ইণ্টাৰেষ্টিং ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'বিলাকত লাইক কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ ধন্যবাদ বন্ধুসকল।